নমস্কাৰ কাইলে 21 তাৰিখ জুন আৰু কাইলে 21 তাৰিখ জুন আমাৰ অসমৰ বা ইণ্ডিয়াৰ ফুটবল জগতৰ কাৰণে এটা হিষ্ট্ৰিক মুভমেন্ট হ'বলৈ গৈ আছে কিয়নো আমাৰ অসম আৰু ইণ্ডিয়া আৰু ISLৰ প্ৰতিনিধিত্ব কৰা দুৰ্গা বড়ো ডাঙৰীয়া যেটো ফেমাস এজন লেজেণ্ডাৰী ফুটবলাৰ তেখেতে 21 তাৰিখে ৰিটায়াৰমেন্ট ল'বলৈ গৈ আছে ইয়াৰ কাৰণে মই আমি তেখেতক অনাৰ দি অসম ফুটবল সন্থা আমাৰ দুৰান কমিটিৰ অৰ্গানাইজিং কমিটি আৰু বডোলেণ্ড স্পৰ্টছ এছ'চিয়েশ্যন BTR গভৰ্নমেণ্ট কোকৰাঝাৰ সাই চেণ্টাৰ সব একে লগ মিলি আমি তেখেতক ফেয়াৰৱেল এটা ফ্ৰেণ্ডলি মেচ আয়োজন কৰিছো কাইলে এই মেচখন আপোনাৰ অসম 11 ভাৰ্চেছ বডোলেণ্ড FCৰ মাজত হ'ব এইখন মেচত দুৰ্গা বড়ো ডাঙৰীয়া নিজে অন্তিমবাৰৰ কাৰণে লাষ্ট মেচ তেখেতে খেলিব আৰু তেখেতৰ লগতে খেলিব আমাৰ কোকৰাঝাৰৰে ISL প্লেয়াৰ ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰা হলিচৰণ নাৰ্জাৰী ডাঙৰীয়া ISL খেলুৱৈ প্ৰাঞ্জল ভূমিজ মুম্বাই চিটি FC আৰু পাঞ্জাব FC খেলা আপোনাৰ বিনীত ৰায় ডাঙৰীয়া বাউৰিন্দাও বড়ো ঋত্বিক তিৱাৰী গগমসাৰ গয়াৰী মনোবীৰ বসুমতাৰী তেখেতসকলে অসম 11 হৈ দুৰ্গা বড়োৰ লগত খেলি আছে আৰু বডোলেণ্ড FCৰ পৰা আমাৰ লোকেলত যিবিলাক প্লেয়াৰ্স আছে মনেশ্বৰ বসুমতাৰীৰ পৰা ধৰি যিমানবোৰ খেলি আছে তেখেতসকলে খেলিব আমি আশা ৰাখিছো সমূ ৰাইজ কোকৰাঝাৰ বাসীয়ে উলাই তেখেতক আমি অনাৰ জনাই আৰু তেখেতক আমি ভালদৰে ৰিটায়াৰমেন্ট দিব পাৰো কাইলে আমাৰ 7টা বজাৰ লগে লগে কিক অফ টু ষ্টাৰ্ট কৰিব আৰু এইখন মেচত আমি আপোনালোকক অৱগত জনাব লাগিব কিয়নো BTR প্ৰধান প্ৰমোদ বড়ো সাৰো উপস্থিত থাকিব কোকৰাঝাৰৰ MLA লৰেন্স ইছলাৰী ডাঙৰীয়া তেখেতে অলৰেডি জনাইছে তেখেতে উপস্থিত থাকিব আৰু আমি বিভিন্ন স্পৰ্টছ পাৰ্সনস সিনিয়ৰ স্পৰ্টছ পাৰ্সনস তেখেতসকলক ইনভাইট জনাইছো